হাই ফ্ৰেণ্ডছ, মোৰ চেনেল এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও বৰ্তমান ভালে আছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ ঘৰুৱা ভিডিঅ'। মোৰ ঘৰৰ পৰা আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু এয়া যে আপোনালোকে দেখা পাইছে, ইয়াৰ আগৰ ভিডিঅ'ত মই এই কবি পুলিবোৰ ৰোৱাৰ ভিডিঅ' কৰিছিলোঁ। আৰু আজি তাৰ মানে ফাৰ্ষ্ট টাইমৰ কাৰণে কবিকেইটা উঘালিম খাম। আৰু এইটো হৈছে সম্পূৰ্ণ পুৰত, ই আৰু বেছি ডাঙৰ নহ'ব। সেইকাৰণে ভাবিলোঁ দুই এটা কবি তোলোঁ আৰু আপোনালোককো দেখাওঁ। যিহেতু আমি মনৰ শান্তিৰ কাৰণে এই বাগিচাখন কৰিছিলোঁ, বিশেষকৈ মিষ্টাৰৰ। গতিকে সেইকাৰণে ভাবিলোঁ ইয়াতে ভিডিঅ'ৰ জৰিয়তে ইউটিউবতো অকণমান সাঁচি চাওঁ মেমৰিবোৰ। আৰু ধুনু দেউতাকে আৰু খুৰাকে পূৰা লাগি আছে ইয়াতে। কেইডাল হৈছে চাই আছে। অনুভৱ বুলি কি ক'ম, আমি হৈছোঁ খেতিয়ক মানুহ, মাটি পিনে গতি নাই। মাটি আৰু আমাৰ আছে না লাইনত ইয়াত বয়স হৈছে, বয়স হওক না পিছফালে লাইনে লাইনে যাম এইকেইডাল বাচিছে দিলো এনেকে নহয়, এনেকে ধৰিবা গোটেইকেইটা লগা পাতকেইটা আৰু এইকেইটা ওলা পানী দিবা। মানুহটা আগতে তুমি দূৰত আছে, ধৰাতে নহ'ল তোমাৰ। পানী দিয়া জোৰ আছে। বঢ়িয়া, মাটিগিলা থাক, ফালে চাইছে মোৰ ফালে চাটো। এটা ফটো তোলাম সেনেকৈ দিওঁ। এইবাৰ আছা তুমি টিঙি দিয়া হ'ব, হাত দিয়া নাই না। হ'ব, ৰোৱা কেইদিন হ'ল হৈছিলে, হোৱা নাই না। হ'ব, আমাৰ এইবিলাক ৰোৱা বহুত দিন হ'লতো। ইমান হৈছে সৰু সৰু দিনত ককাক দেখা বিচাৰিবা তুমি। এইকেইটা লৈ যা পাকঘৰত থৈ নালগে, আহিবা বাৰীত যাম আমি। এইবাৰ নিলে এইবাৰ লা। আৰু এইবাৰ আমি একদম পিছফালে বাঁহবাৰীত আহিছোঁ। আৰু এয়া বাঁহৰ মানে থোপা কেইটামান কাটা হৈছে, তো এইখিনি অলপ খোলা খোলা হৈছে। সেইকাৰণে ভাবিলোঁ এইখিনি একদম চাফা কৰি দিওঁ। মিষ্টাৰে পূৰা এইবিলাকত জুই লগাই আছে, আৰু জুই লগাত সহায় কৰি আছে আমাৰ ধুনুৱে। চাওক পূৰা একেবাৰে মানে শুকান চেগুনৰ পাত উঘালি ঘালি মানে পাতলি পাতলি লৈ আহিছে। আৰু মানে এতিয়া মানে আমি যদি নানো তাই তাৰমানে একদম পিছে পিছে ময়ো কাম কৰিব যাওঁ সেনেকুৱা। সেইকাৰণে আহা তেতিয়াহ'লে লৈ আহোঁ, অলপমান তাইও থাকক, অলপমান মাটিৰ লগত সংস্পৰ্শ যিহেতু থাকিব লাগে অলপমান। সেইকাৰণে যিহেতু আমি গাঁৱৰ মানুহ, গতিকে এইবিলাক বস্তু অলপমান শিকিও ল'ব লাগে। আৰু আমাকো দেখি আছে না তাই, গতিকে এইখিনি কি কৰি ভালো পায়। দেউতাকে আহি পেলাই বাঁহৰ মূলাৰ মানে পূৰা জুই থুই লগাই দি আছে, মানে সেইখিনি একদম পূৰা চাফা হ'ব লাগিব। বাকী ইফালৰখিনি বন চনখিনিত একদম চাফা কৰা হৈছে। আৰু লাষ্ট এইখিনি আছে অলপমান জুই, এইখিনি হ'লে পূৰা চাফা হ'ব। আৰু 2-4ডালমান গছ কাটিব লগা আছে, গছকেইডাল কাটি দিলে সম্পূৰ্ণ এইখিনি ঠাই খেতিৰ কাৰণে উপযুক্ত হ'ব বুলি ভাবি আছোঁ। এতিয়া তাৰ আগতে বাঁহকেইডাল মানে মূৰাকেইটা কি কৰিব লাগিব। ইটা একদম পূৰা পুৰি পেলা হৈছে, আৰু এই মাটিখিনি সম্পূৰ্ণকৈ ওলোৱা হৈছে। আৰু এইফালে অলপমান কদলাই দিয়া হৈছে, এইফালে আধা হৈছে, এইফালে দিয়া নাই। মাজে মাজে 2-এডাল তামোল ৰোৱা হৈছে। বাৰীখন গোটেই চাফা কৰি ওলোৱাৰ পিছত ভাল লাগি আছে। আৰু এইফালে জুই থুই ধৰি থোৱা হৈছে, আৰু এনেকৈ চাফা হৈ থাকিলে ভাল লাগে। সেইফালে আছে বাঁহ, সেইফালে আৰু বেছি চাফা নহয়। এইফালে এই চোপাটো উঠাব লাগিব, গোটেইখিনি চাফা হ'লে বঢ়িয়া। আগৰ ভিডিঅ'ত হয়তো পাইছেই, পূৰা একদম কি হোৱা নাছিল। আৰু পূৰা আমাৰ ধুনু কাম কৰি আছে।
তাই ফুকাই পেলাইছে যাওঁ এটি চাওঁ ইফালে যাওঁ ফুইকে পেলাইছে আহিছোঁ ইয়াতে হা বেলেগ বুদ্ধি দেখো পাত লৈ যায় তাতে জুই ধৰা হা আৰু তাতে জুই ধৰিহে নদৰবি এনে এটা জুই তুলি দি আছে লাগব দে লাহে লাহে ধুনুৰ কাম আৰু এইফালে কেইটামান গাৰা খুন্দা হৈছিলে এটা কিবা কিবি সাৰ দিয়া হৈছে এটা চাওঁচোন বতৰৰ আহি থকা বতৰত কি খেতি কৰা যায় এইকেইটা এনেকৈ 4-5টামান গাৰা কৰা হৈছে আৰু এটা সাৰ চাৰ দিয়া হৈছে না